নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ আৰু আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হ'ল আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল কি হৈছে দ্য শেপ অফ কইন্স ডিউৰিং আহোম কিংডম ওয়াজ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি অক্টাগনেল অষ্টাভুজাকৃতি আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি আছিল অষ্টাভুজাকৃতি ইয়াৰ পিছৰ কোৱেশ্চন ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য কিমান চনত সন্নিৱিষ্ট কৰা হৈছে কি হৈছে ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য কিমান চনত সন্নিৱিষ্ট কৰা হৈছে আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি 1976 চনত ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য 1976 চনত সন্নিৱিষ্ট কৰা হৈছে পৰৱৰ্তী কোৱেশ্চন সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি কি সুধিছে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন সি মাৰ্কিউৰি সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম হ'ল বুধ গ্ৰহ পিছৰ কোৱেশ্চন শালস্তম্ভ সাম্ৰাজ্যৰ সময়ত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিল কি সুধিছে শালস্তম্ভ সাম্ৰাজ্যৰ সময়ত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিল শুদ্ধ উত্তৰ হ'ব অপচন ডি মহাভৈৰৱ শালস্তম্ভ সাম্ৰাজ্যৰ সময়ত মহাভৈৰৱ মন্দিৰটো নিৰ্মাণ কৰা হৈছিল পৰৱৰ্তী কোৱেশ্চন ভাৰতৰ আত্মা গাঁৱতে বাস কৰে কথাষাৰ কোনে কৈছিল কি সুধিছে ভাৰতৰ আত্মা গাঁৱতে বাস কৰে কথাষাৰ কোনে কৈছিল শুদ্ধ উত্তৰ হ'ব অপচন ডি মহাত্মা গান্ধী ভাৰতৰ আত্মা গাঁৱতে বাস কৰে কথাষাৰ মহাত্মা গান্ধীয়ে কৈছিল পৰৱৰ্তী কোৱেশ্চন প্ৰতি বছৰে কোন তাৰিখে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস পালন কৰা হয় কি সুধিছে প্ৰতি বছৰে কোন তাৰিখে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস পালন কৰা হয় শুদ্ধ উত্তৰ হ'ব অপচন ডি 23 জুন 23 তাৰিখে নেক্সট কোৱেশ্চন অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল কি সুধিছে অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল শুদ্ধ উত্তৰ হ'ব অপচন এ চাণক্য অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল চাণক্যই আৰু চাণক্যৰ আন এটা নাম আছিল কৌটিল্য পৰৱৰ্তী কোৱেশ্চন when was Vasco da Gama came into India কি হৈছে ভাস্কো দা গামা কেতিয়া ভাৰতলৈ আহিছিল শুদ্ধ উত্তৰ হ'ব অপচন বি 1498 খ্ৰীষ্টাব্দত ভাস্কো দা গামা ভাৰতলৈ আহিছিল 1498 খ্ৰীষ্টাব্দত পৰৱৰ্তী কোৱেশ্চন অশোক কোন ৰাজবংশৰ সম্ৰাট আছিল কি হৈছে অশোক কোন ৰাজবংশৰ সম্ৰাট আছিল শুদ্ধ উত্তৰ হ'ব অপচন সি মৌৰ্য অশোক আছিল মৌৰ্য ৰাজবংশৰ সম্ৰাট পৰৱৰ্তী কোৱেশ্চন কোন বেদে বৈদিক যুগৰ সাংস্কৃতিক তথ্য প্ৰদান কৰে কি সুধিছে কোন বেদে বৈদিক যুগৰ সাংস্কৃতিক তথ্য প্ৰদান কৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ ঋগবেদ ঋগবেদে বৈদিক যুগৰ সাংস্কৃতিক তথ্য প্ৰদান কৰে ইয়াৰ পিছৰ কোৱেশ্চন খেন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল কি সুধিছে খেন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি নীলধ্বজ খেন বংশ প্ৰতিষ্ঠা কৰিছিল নীলধ্বজে পৰৱৰ্তী কোৱেশ্চন শুক্লধ্বজ ৰজাৰ আন এটা নাম কি আছিল কি সুধিছে আনাদাৰ নেম অফ কিং শুক্লধ্বজ শুক্লধ্বজৰ আন এটা নাম কি আছিল শুদ্ধ উত্তৰটো হ'ব অপচন সি চিলাৰায় শুক্লধ্বজৰ আন এটা নাম আছিল চিলাৰায় পৰৱৰ্তী কোৱেশ্চন অসম আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণকাৰী নামটো সুধিছে অসম আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল শুদ্ধ উত্তৰটো হ'ব বখতিয়াৰ খিলজী ইয়াৰ পিছৰ কোৱেশ্চন কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল কি সুধিছে কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব পালা ডাইনেষ্টি পাল বংশৰ ৰাজত্বকালত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল পিছৰ কোৱেশ্চন ভাৰতীয় অসামৰিক সেৱাত নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয় কোন
কি সুধিছে ভাৰতীয় অসামৰিক সেৱাত নিৰ্বাচিত হোৱা প্ৰথমজন ভাৰতীয় কোন শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সত্যেন্দ্ৰনাথ ঠাকুৰ ভাৰতীয় অসামৰিক সেৱাত নিৰ্বাচিত প্ৰথমজন ব্যক্তি আছিল সত্যেন্দ্ৰনাথ ঠাকুৰ পিছৰ কোৱেশ্যন প্ৰাৰ্থনা সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল হু ইষ্টাব্লিছ দ্য প্ৰাৰ্থনা সমাজ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আত্মৰাং পাণ্ডুৰাঙে প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল পৰৱৰ্তী কোৱেশ্যন ভাৰতত আধুনিক পশ্চিমীয়া শিক্ষাৰ পিতৃ বুলি কাক জনা গৈছিল কি সুধিছে ভাৰতত আধুনিক পশ্চিমীয়া শিক্ষাৰ পিতৃ বুলি কাক জনা গৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লৰ্ড উইলিয়াম বেণ্টিং ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে পভাৰ্টি ইন আন ব্ৰিটিছ ৰুল ইণ্ডিয়া নামৰ গ্ৰন্থখনৰ লেখক কোন কি সুধিছে পভাৰ্টি ইন আন ব্ৰিটিছ ৰুল ইণ্ডিয়া নামৰ গ্ৰন্থখনৰ লেখক কোন শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দাদাভাই নৌৰাজী পভাৰ্টি ইন আন ব্ৰিটিছ ৰুল ইণ্ডিয়া নামৰ গ্ৰন্থখনৰ লেখক হ'ল দাদাভাই নৌৰাজী পিছৰ কুৱেশ্যন কোন বছৰত ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰা হৈছিল কি সুধিছে কোন বছৰত ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব 1897 চনত ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰা হৈছিল পৰৱৰ্তী কুৱেশ্যন কোন বছৰত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল ইন হুইচ ইয়াৰ দ্য ট্ৰী একশ্যন চেণ্টাৰ ইন গুৱাহাটী ৱাজ এষ্টাব্লিছড শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল পৰৱৰ্তী কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ দ্য আহোম এম্পায়াৰ এষ্টাব্লিছড কিমান চনত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1228 চনত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা হৈছিল পৰৱৰ্তী কুৱেশ্যন অসমত নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম ক'ত অৱস্থিত কি সুধিছে অসমত নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম ক'ত আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হাইলাকান্দিত আছে ইয়াৰ পিছৰ কুৱেশ্যন হাউ মেনি শ্বেডিউলছ আৰ দেয়াৰ ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভাৰতৰ সংবিধানত কিমানখন অনুসূচী আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 12টা অনুসূচী আছে পিছৰ কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট হোম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চৰ্দাৰ বল্লভভাই পেটেল আছিল ভাৰতৰ প্ৰথমজন গৃহমন্ত্ৰী নেক্সট কুৱেশ্যন ভাৰতৰ পৰা মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম মহিলা কোন আছিল কি সুধিছে ভাৰতৰ পৰা মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম মহিলা কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বাসন্তী পাল পিছৰ কুৱেশ্যন কোন চুলতানে আলাই দৰৱাজা নিৰ্মাণ কৰিছিল হুইচ চুলতান গট দ্য আলাই দৰৱাজা কনষ্ট্ৰাক্ট শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আলাউদ্দিন খিলজীয়ে আলাই দৰৱাজা নিৰ্মাণ কৰিছিল পিছৰ কুৱেশ্যন কলিকতাৰ হিন্দু মহাবিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল কি সুধিছে কলিকতাৰ হিন্দু মহাবিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1817 চনত পৰৱৰ্তী কুৱেশ্যন সত্যৰ্থ প্ৰকাশ নামৰ গ্ৰন্থখনৰ লেখক কোন কি সুধিছে হু ৱাজ দ্য অথৰ অফ দ্য বুক সত্যৰ্থ প্ৰকাশ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দয়ানন্দ সৰস্বতী পৰৱৰ্তী কুৱেশ্যন নীতি আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ নীতি আয়োগ লোকেটেড শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নিউ দিল্লী নীতি আয়োগৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট ষ্টেডিয়াম অফ ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়াম কোনখন শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আহমেদাবাদ ভাৰতৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামখন হ'ল নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আহমেদাবাদ পৰৱৰ্তী কুৱেশ্যন গংগা নদীৰ উপনৈখন কোন দেশত পদ্মা নাম লয় কি সুধিছে হুইচ ট্ৰিবিউটাৰী অফ গংগা ৰিভাৰ টেক্স দ্য নেম অফ পদ্মা ইন হুইচ কাণ্ট্ৰি অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বাংলাদেশ গংগা নদীৰ উপনৈখন বাংলাদেশত পদ্মা নামেৰে জনা যায় পৰৱৰ্তী কুৱেশ্যন অজন্তা কেভছ আৰ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া অজন্তা গুহা ভাৰতৰ কোন ৰাজ্যত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মহাৰাষ্ট্ৰ অজন্তা গুহা ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যত অৱস্থিত পৰৱৰ্তী কুৱেশ্যন
2023 চনৰ G20 শীৰ্ষ সন্মিলন আয়োজক ৰাষ্ট্ৰ কোনখন দেশ? কি হৈছে? Which country is the host nation for the G20 summit 2023? উত্তৰটো হ'ব অপশ্যন ডি ইণ্ডিয়া ভাৰতবৰ্ষ 2023 চনৰ G20 শীৰ্ষ সন্মিলন আয়োজক ৰাষ্ট্ৰখনৰ নাম হ'ল ভাৰতবৰ্ষ পৰৱৰ্তী কোৱেশ্যন সৌৰজগতৰ কোনটো গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা বুলিও জনা যায় Which planet our solar system is also known as morning star or evening star? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভেনাছ শুক্ৰ গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা বুলিও জনা যায় পৰৱৰ্তী কোৱেশ্যন বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয় কি হৈছে The World Environment Day is celebrated on উত্তৰটো হ'ব অপশ্যন বি 5 জুন বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে পালন কৰা হয় ইয়াৰ পিছৰ কোৱেশ্যন কোন দিনা বিশ্ব ধূমপান নিষিদ্ধ দিৱস হিচাপে পালন কৰা হয় Which day is observed as World No Smoking Day? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 31 মে 31 মে তাৰিখে বিশ্ব ধূমপান নিষিদ্ধ দিৱস হিচাপে পালন কৰা হয়